স্টুডেন্টস কি খবৰ আশা কৰো তোমালোকে ভালে আছা হয়নে আজি আমি কবিতাটো যে পঢ়িছিলো যে লিটল ৰেইন ড্ৰপস তাৰ পিছত যে তোমালোকক যে হোমৱৰ্ক খিনি দিছিলো সেইখিনি আমি আজি চাম ঠিক আছে আচ্ছা হোমৱৰ্ক খিনি চোৱাৰ আগতে তোমালোকে কবিতাটো এবাৰ পঢ়ি লোৱা মই তোমালোকক ফটককে এবাৰ কবিতাটো পঢ়াই দি আছো তাৰছত আমি যিখিনি হোমৱৰ্ক আছিল সেইখিনি এবাৰ চাম আৰু পাৰা অৱস্থা আচ্ছা চোৱা এইটো চোৱা কবিতাটোৰ নাম কি আছিল লিটল ৰেইন ড্ৰপস হয়নে কোৱাচোন Oh, where do you come from, you little drops of rain? Pitter patter, down the window pane. They won't let me walk, and they won't let me play, and they won't let me go out of doors at all today. ঠিক আছে আচ্ছা তাৰপিছত মই তোমালোকক দিছিলো ৰাইমিং ওয়ার্ডস হয়নে ৰাইমিং ওয়ার্ডস দিছিলো তো ৰাইমিং ওয়ার্ডস যোনে লিখিছে ঠিক আছে যোনে নাই লিখা চোৱা মই প্ৰথমেতো দেখুৱাই দিছিলো যে নো সৰ কি আছিল গো হয়নে ইয়াৰ পৰা উঠাই পেলাই লিখিব দিছিলে হয়নে নহয় ইয়াৰ পৰা লৈ পেলাই লিখিব দিছিলে তাৰপিছত কি আছিল নেট মেট তাৰ লগত কি হৈ যাব লেট হয়নে শুনাচোন নেট মেট লেট হয়নে নো সো গো তাৰপিছত কি আহিব টাউন ব্রাউন তার লগত কি হয়ে যাব ডাউন হ্যাঁ টাউন ব্রাউন ডাউন তারপর চোৱাচোন টল কল ইয়াত কি হব হ্যাঁ অল টল কল অল তাৰপিছত চোৱা শাউট হ্যাঁ এটো কি হয় শাউট এটো কি হয় স্টাউট স্টাউট তার লগত কি হৈ যাব আউট হ্যাঁ আউট কি হৈ গল shout stout out তাৰপিছত কি দি আছে চোৱা rain pain তাৰ লগত কি হৈ যাব train হয়নে rain pain train ঠিক আছে তাৰপিছত কি দি আছে day তাৰপিছত today তাৰ লগত কি হৈ যাব may day today may একে হৈ আছে নে তাৰপিছত কি দি আছে he she তাৰ লগত কি বাছি গল me হয়নে he she me শুনিবলে একে যেন লাগে হয় না রাইমিং ওয়ার্ডস শুনি ভাল লাগে না আচ্ছা চোৱাচোন আকৌ এবাৰ কয়ম no so go net met let town brown down tall call all shout stout out rain pain train day today may he see me হৈছে নে রাইমিং ওয়ার্ডস আচ্ছা তাৰপিছত কি আছিল তোমালোকৰ রাইমিং ওয়ার্ডসৰ পিছত মই তোমালোকক এটা কাহিনী পঢ়াই দিছিলো হয়নে ৰাজু প্ৰীতি আৰু মিনা মৃণালৰ ঘৰত আছিলে বহুত বৰষুণ দি আছিলে তাৰপিছত সিহঁতে বহি লৈ পেলাই কাগজৰ নাও বনাই আছিলে তে সেইখিনি কাহিনী মই তোমালোকক কৈছিলো না যি বুজিছা তাৰ প্ৰশ্ন উত্তৰ দিবলৈ দিছিলো হয়নে নহয় প্ৰশ্ন উত্তৰখিনি দিব দিছিলো নহয় তে সেইখিনি কেনেকৈ লিখিব লাগে এনেকৈ কৰি চোৱা মই তোমালোকক দেখাই আছো एक सेकेंड हाँ এইটো চোৱা এইটো চোৱা 3 নম্বৰত তোমালোকৰ কেনেকৈ লিখিব লাগিব 3 নম্বৰ দি লৈ পেলাই তাতে এ বুলি লিখিবা এ বুলি লিখি পেলাই ধুনিয়া কেনেকৈ লাইন বাই লাইন লিখিবা প্ৰথমে প্ৰশ্নটো কি আছিল প্ৰথম প্ৰশ্ন আছিল What are the children waiting for? এই তিনটা লৰা ছোৱালী কিহৰ কাৰণে ৰখি আছিল তাৰ উত্তৰটো কি হ'ব Children are waiting for the rain to stop. ঠিক আছে নে বৰষুণ ৰখিবলৈ কাৰণেহে ৰখি আছিল সিহঁতে হয় না নহয় তাৰ পিছত প্ৰশ্ন আছিল বি নম্বৰত Where will they sail the paper boats সিহঁতে পেপাৰ বোটস যিটো কাগজৰ নাও বনাইছিলে পেপাৰ বোটস মানে কি কাগজৰ নাও কিন্তু কোত উতুৱাম বুলি ভাবিছিলে কোত মনত আছে না কাহিনীটো যদি মনত আছে চোৱা they will sail the paper boats in the rain
water বৰষুণৰ পানীত rain water মানে কি বৰষুণৰ পানী তো বৰষুণৰ পানীত হিয়তে কাগজেদি বনোৱা নাওটো উতাব হয় না নহয় আচ্ছা এইখিনিও হৈ গল তাৰছত এইটো হোমৱৰ্ক দিছিলো হয় না 4 নম্বৰত কি কৈছিলো যে A নম্বৰ কুলমত আৰু B নম্বৰ কুলমত এইখিনি শব্দ সজাব লাগে কেনেকে জিতু প্ৰেজেন্ট মানে এতিয়া কোৱাৰ সময়ত যিখিনি শব্দ আমি লওঁ সেইখিনি শব্দ ইয়াতে আহিব মই এক্সাম্পল দিছিলো তোমালোকক উদাহৰণ দিছিলো যে মই স্কুল যাওঁ আৰু মই স্কুল গৈছিলো হয়নে তো যাওঁটো কি হৈ গল বৰ্তমান মই স্কুল গৈ আছো হয়নে না মই এতিয়া স্কুল যাম তো এতিয়াৰে কথা পাতিম যেনে যোৱাকালি মই গৈছিলো তো যোৱাকালিৰ কথা তো যোৱাকালি আছিলে তো হেতু হৈ যোৱা কথা আৰু আজিৰটো হৈ থাকাৰ কথা তো আজি যেটো হৈ থাকা শব্দখিনি সেইখিনি শব্দ আমি ইয়াতে লিখিম আৰু যিখিনি শব্দ হৈ যোৱাৰ কাৰণে আমি লওঁ যেনেকৈ যোৱাকালি মই স্কুল গৈছিলো তো গৈছিলো শব্দটো যোৱাকালিৰ কাৰণে হয় না নহয় হৈ যোৱাৰ কাৰণে তো ইয়াতে যোৱাকালি বা হৈ যোৱাৰ কাৰণে লোৱা শব্দখিনি ইয়াতে লিখিম যেনেকৈ ইয়াতে ঢেৰ শব্দ দিয়া আছে হয় না নহয় চোৱা মই এতিয়া ইয়াতে লিখিম ঠিক আছে তো আমি প্ৰথমে এনেকৈ চাম তাৰছত এনেকৈ চাই যাম ঠিক আছে না আচ্ছা ইয়াতে চোৱা গো তো কেতিয়া ইউজ হয় আজিৰ কাৰণে ইউজ হয় না আজিৰ কাৰণে যেনেকৈ মই স্কুল যাওঁ তো গো মানে কি হয় আজি যাম হয় না নহয় তো ইয়াতে আমি এনেকৈ লিখিম ঠিক আছে গো তাৰ পিছত চোৱা তাৰ তলত কি দিয়া আছে ডু কেতিয়াৰ কাৰণে হয় হেতুও প্ৰেজেন্টৰ কাৰণে হয় আজিৰ কাৰণে হয় এতিয়াৰ কাৰণে হয় প্ৰেজেন্ট মানে এতিয়া হয়নে তো এটো ইয়াতে আহিব এটো প্ৰেজেন্টৰ কাৰণে হয় না নহয় তাৰছত কি লিখা আছে মিট কেতিয়াৰ কাৰণে হয় হেতুও প্ৰেজেন্টৰ কাৰণে হয় মানে এতিয়াৰ কাৰণে ঠিক আছে তো এটো ইয়াতে আহিব তাৰছত কি দিয়া আছে went মানে গৈছিলো হয়নে নহয় তো এটো কি হৈ গল যোৱাকালি বা হৈ যোৱাৰ কাৰণে হয় যোৱাকালি বা হৈ যোৱাৰ কাৰণে মই স্কুল গৈছিলো তেতিয়া কি ইউজ কৰিম went I went to school হয় না নহয় তাৰছত কি দিয়া আছে did এইটো তোমাৰ হৈ যোৱাৰ কাৰণে ইউজ হয় ঠিক আছে তো এটো কত আহিব ইয়াতে ঠিক আছে তাৰছত কি দিয়া আছে where তোমাৰ হৈ যোৱাৰ কাৰণে হয় বৰ্তমানৰ কাৰণে মানে এতিয়া প্ৰেজেন্টৰ কাৰণে নহয় এটো কেতিয়াৰ কাৰণে হয় হৈ যোৱাৰ কাৰণে হয় ঠিক আছে হয়নে তে এটো কত আহিব ইয়াতে আহিব তাৰছত দিয়া আছে are মানে we are going to school এটো কেতিয়াৰ কাৰণে হয় এতিয়াৰ কাৰণে ঠিক আছে তে এটো কত আহি যাব ইয়াতে হয় না এটো প্ৰেজেন্টৰ হয় না নহয় আর ইয়াতে আহিব ঠিক আছে তাৰছত কি আছে মেক কত যাব এইটো তোমাৰ বৰ্তমান প্ৰেজেন্টৰ কাৰণে ইউজ কৰা হয় প্ৰেজেন্ট এতিয়াৰ কাৰণে হয় না তো প্ৰেজেন্ট কত আহিব মেক ইয়াতে আহিব ঠিক আছে তাৰছত থাকি গল মেট কত আহিব এইটো যাব তোমাৰ হৈ যোৱাৰ কাৰণে ইয়াতে আহিব মেট ঠিক আছে তাৰছত এটা থাকি গল মেড এইটো তোমাৰ হৈ যোৱাৰ কাৰণে ইউজ হয় ঠিক আছে এটো কত আহিব ইয়াতে ঠিক আছে তে এটো কি হল আমি বৰ্তমানৰ শব্দখিনি লিখিলো আৰু হৈ যোৱাৰ কাৰণে শব্দখিনিও লিখিলো ঠিক আছে এতিয়া চোৱা এইখিনি তোমাৰ শব্দবিলাকৰ লগত কানেকশন আছে যেনেকে গো মানে হয় যাও আৰু went মানে হয় গৈছিলো তো ইয়াক আমি এনেকে ক'ব পাৰো গোৰ কাৰণ গো প্ৰেজেন্ট হয় তো ইয়াৰ পাষ্ট কি হৈ যায় went ক'ব পাৰো নে গো কি হয় প্ৰেজেন্ট হয় তো ইয়াৰ পাষ্ট কি হ'ব মানে ইয়াৰ কাৰণে যদি আমি পাষ্ট যদি শব্দ লাগে তেতিয়া went ইউজ কৰিব পাৰো ঠিক তেনেকে ডুৰ পাষ্ট ডু মানে কৰা I do homework মই হোমৱৰ্ক কৰি আছো হয়নে নহয় তো ইয়াৰ পাষ্ট কি হ'ব ইয়াৰ পাষ্ট হৈ যাব did মই হোমৱৰ্ক কৰিছিলো I did homework হয়নে তাৰছত কি আছে meet মানে লগ ধৰা তো ইয়াৰ পাষ্ট টেন্স কোনটো হয় ইয়াৰ পাষ্ট টেন্স এইটো হয় ঠিক আছে এইটো meet মানে লগ ধৰা আৰু met মানে লগ ধৰিছিলো তো I meet my friend মানে মই বন্ধুক লগ ধৰি আছো হয়নে মই বন্ধুক লগ ধৰিছো আৰু I met my friends মই বন্ধুক লগ ধৰিছিলো এটো হৈ যোৱাৰ কাৰণে ঠিক তেনেকে are হয়নে we are boy
আমি লৰা হয় হয়নে তো ইয়াৰ পাষ্ট কি হৈ যাব wear আৰৰ পাষ্ট কি হ'ব wear ঠিক তেনেকে make present হয় makeৰ পাষ্ট কি হয় made হৈছে না এইখিনি মিলিছে না তো এইখিনি আছিলে 4 নম্বৰৰ হোমৱৰ্ক তাৰ পিছত চোৱা 5 নম্বৰ তোমালোকৰ আছিলে যে ইয়াতে মাদাৰ আৰু ৰাজু মাজত প্ৰশ্ন উত্তৰ হৈ আছিল মানে ৰাজু দেৰিকে ঘৰত আহি পাইছিলে আৰু মায়ে ৰাজুৰ পৰা প্ৰশ্ন কৰি আছিল তো ইয়াতে দুটা শব্দ দিয়া আছিল এই বক্সত হয়নে নহয় সাইডৰ বক্সত আমাক কি কৈছিলে যে ইয়াৰ পৰা মায়ে যে প্ৰশ্ন কৰি আছে তাতে এটা শব্দ ভৰাব লাগে আৰু দুটা শব্দত এটা শব্দ প্ৰশ্নত যাব আৰু এটা শব্দ উত্তৰত যাব হয়নে প্ৰশ্ন কোনে কৰিছে মায়ে কৰিছে প্ৰশ্ন কোনে কৰিছে মায়ে কৰি আছে আৰু উত্তৰ কোনে দি আছে ৰাজুৱে দি আছে দেৰিকে আহিছিলে ৰাজুৱে তো ৰাজুৱে না উত্তৰ দিব হয়নে নহয় তো চোৱা প্ৰথম প্ৰশ্ন মায়ে কৰিছিলে যে where did you go তুমি ক'ত গৈছিলা তো ৰাজুৱে কৈছে I went to মৃণাল's house কি কৈছে মই মৃণালৰ ঘৰলৈ গৈছিলো ঠিক আছে কি কৈছে মই মৃণালৰ ঘৰলৈ গৈছিলো তো চোৱা ইয়াতে সুধিছিলে ক'ত গৈছিলা তো go কি হয় প্ৰেজেন্ট go কি হয় প্ৰেজেন্ট আৰু went কি হয় past went কি হয় past তো মায়ে এতিয়া সুধি আছে এইকাৰণে প্ৰেজেন্ট কৈছে নাও হয়নে না আমি যে এতিয়া অলপ আগতে যে পঢ়িলো এইটো প্ৰেজেন্ট হয়নে না তো মায়ে go ইউজ কৰিলে তো ৰাজুৱে কি ইউজ কৰিলে went হয়নে ঠিক তেনেকে 2 নম্বৰত চোৱা মাদাৰে কৈ আছে whom did you dash there মানে তুমি তাতে কিয় গৈছিলা বা কি কৰিবলা এটো ইয়াতে আছে তো ইয়াতে ৰাজুৱে উত্তৰ দি আছে I met Preeti, Meena and মৃণাল মানে মই প্ৰীতি মীনা আৰু মৃণালক লগ ধৰিব গৈছিলো তো met মানে লগ ধৰিব গৈছিলো তো এটো past tense হয় ইয়াৰ প্ৰেজেন্ট কি হ'ব আমি এতিয়া ইয়াতে চাইছিলো নহয় metৰ প্ৰেজেন্ট হয় met past tense হয় এটো past tense হয় হয়নে তো metৰ প্ৰেজেন্ট হৈ যাব meet আচ্ছা এইখিনি তোমালোকে কিতাপত কৰি লবা হা তাৰ পিছত চোৱা ইয়াতে কি আহি যাব meet তেনেহলে এটো চোৱা মই ইয়াতে কৰি দেখাই দি আছো ইয়াতে কি আহি যাব meet হয়নে এইটো ঠিক আছে meet তাৰপিছত চোৱা মই কৈ আছিলো যে মাদাৰে কৈছে what did you dash there তো ইয়াতে মায়ে ক'ব বিচাৰি আছে তাতে কি কৰিছিলা হয়নে তো ৰাজুৱে উত্তৰটো দিছে we made paper boats ৰাজুৱে কৈছে আমি তাতে কাগজৰ নাও বনাই আছিলো তো ইয়াতে কি আহিব আচ্ছা made হৈ গল তোমাৰ past tense হয়নে নহয় তো madeৰ present tense কি আছিল মনত আছে না তোমাক madeৰ present tense কি আছিল চোৱাচোন আমি অলপ আগতে কৰিছিলো না madeৰ কি হয় make হয়নে make তো ইয়াতে আমি কি দিব লাগিছিল make দিব পাৰি কিন্তু অপচনত তো make নাই তো makeৰ নিচিনা কি শব্দ হ'ব পাৰে মানে make মানেও কৰা আৰু এটা শব্দ আছে হেতুৰ মানেও কৰা হয় তাৰ হৈছে do কি হৈছে do তো आंसर কি হৈ যাব do ঠিক আছে what did you do there হবনে তো এইখিনি ইয়াতে শেষ হ'ল ঠিক আছে তাৰ পিছত চোৱা তাৰ পিছত তোমালোকক দিছিলে আচ্ছা ইয়াৰ ওপৰত এটা আছিল ন ইয়াতে ধুনিয়া এটা পঢ়িব লগিয়া এটা বস্তু দিছে কৈছে বলাচোন চাও কি আছে 6 নম্বৰৰ let's read and find what Preeti likes to do in the rainy season কৈছে এই বৰষুণৰ বতৰত প্ৰীতি নামৰ ছোৱালীজনীয়ে কি কি ভাল পায় চাও বলা পঢ়ো বলা ঠিক আছে আচ্ছা চোৱা প্ৰথম ছবিটো দেখাইছে প্ৰীতিয়ে কি কৰি আছে এনে এইটো ছবি চোৱাচোন ছবিত দেখা পাইছা নহয় ছবিটোত কি কৰি আছে চোৱা ছাতি এটা লৈছে ছোৱালীজনীৰ তলত বহি আছে কাগজৰ নাও বনাই পেলাই পানীত উতুৱাই আছে হয়নে তো ইয়াতে কি লিখা আছে চোৱা Preeti
likes to sail paper boats মানে প্ৰীতিয়ে কাগজৰ নাও বনাই পেলাই পানীত উঠুৱাই ভাল পায় হয়নে তাছত আৰু এটা ছবি আছে তাতে সোৱা তাতে কি দেখাইছে ছোৱালীজনী থিয় হৈ আছে প্ৰীতি থিয় হৈ আছে ছাতি আছে আৰু বৰষুণ পৰি আছে হয়নে তো ইয়াতে কি লিখা আছে সোৱা প্ৰীতি likes to walk in the rain with an umbrella মানে প্ৰীতিয়ে বাৰিষা বতৰত umbrella মানে ছাতি কৈছে প্ৰীতিয়ে বৰষুণত ছাতি লৈ খুস্কাৰি ভাল পায় হয়নে তাৰ পিছত সোৱা এইটো ছবি ইয়াতে কি দেখুৱাইছে সোৱা ছোৱালীজনীয়ে প্ৰীতিয়ে কি কৰি আছে এয়া চোন পানীটো উঠি গৈছে হয়নে তো প্ৰীতিয়ে কি কৰিছে ইয়াতে জাম্প মাৰিছে হয়নে ওপৰৰ পৰা জাম্প মাৰিছে জাম্প মাৰাৰ পিছত লগে লগে পানীখিনি তলৰ পৰা ওপৰলৈ উঠি গৈছে চাইছানে পানীখিনি তলৰ পৰা ওপৰলৈ উঠি গৈছে তো কি লিখা আছে সোৱা প্ৰীতি likes to jump on puddles on the street মানে ৰাস্তাবিলাকত যে পানীবিলাক যে জমা হৈ থাকে তাতে জপিয়াই পেলাই প্ৰীতিয়ে ভাল পায় মানে যত পানী থাকে তাত প্ৰীতিয়ে জপিয়াই ভাল পায় হয়নে তাৰ পিছত সোৱা কি কৈছে এইটো সোৱা ইয়াতে প্ৰীতিয়ে কি কৰিছে ৰেইনকোট লগাইছে ৰেইনকোট এটো দি কি হয় এটো কোট পিনিলে আমি বৰষুণত নিভিজু হয়নে এটো কোট পিনিলে আমি বৰষুণত নিভিজু তাকে কৈছে সোৱা প্ৰীতি likes to wear a raincoat on a rainy day মানে প্ৰীতিয়ে বাৰিষা দিনত ৰেইনকোট পিনি ভাল পায় ঠিক আছে বুজিলানে প্ৰীতিয়ে কি ভাল পায় প্ৰীতিয়ে প্ৰথমে দেখালে কাগজৰ নাও বনাই পেলাই পানীত উঠুৱাই ভাল পায় তাৰ পিছত প্ৰীতিয়ে বৰষুণৰ দিনা ছাতি লৈ খুস্কাৰি ভাল পায় তাৰ পিছত প্ৰীতিয়ে বৰষুণৰ জমা থকা পানীত জপিয়াই ভাল পায় আৰু এটা দেখুৱাইছে প্ৰীতিয়ে বৰষুণৰ দিনা ৰেইনকোট পিনি ভাল পায় এইখিনি প্ৰীতিয়ে ভাল পোৱা বস্তু হল ঠিক আছে তো ইয়াতে তোমালোকে চাবা এতিয়া ইয়াতে ঠিক তেনেকে চাৰিটা ছবি দিয়া আছে ঠিক আছে এই চাৰিটা ছবিত এই যে খালি জায়গা দেখা পাইছে না তিনটা ছবিত খালি জায়গা আছে আর এটা ছবিত নাই তো ইয়াতে তোমাক সোৱা চাৰিটা বাক্য দিয়া আছে চাৰিটা সেন্টেন্স দিয়া আছে ইয়াতে প্ৰশ্ন দিয়া আছে যে ইয়াতে কোনটো সেন্টেন্স কোত আহিব মানে বুজিছানে ইয়াতে ছবি চাই পেলাই তুমি ক'ব লাগিব যে কোনটো সেন্টেন্স কোত আহিব তো এইখিনি থাকিল তোমাৰ ঘৰত কৰা কাম আৰু লগত এইটো এটা কাম দিলো ইয়াতে ছবি চাই পেলাই তুমি লিখিব লাগিব যে ইয়াতে যে বক্সত যে শব্দবিলাক যে দিয়া আছে কোনটো শব্দ কত আহিব একদম সহজ আছে ইয়াতে বস্তুখিনি দেখিলে তুমি গমে পাবা এইটো কি হয় সোয়েটার হয়না তো এইটো সোয়েটার হয়না তো ইয়াতে আহি যাব সোয়েটার উই উইয়ার সোয়েটার আৰু ইয়াতে বতৰো লিখি দিছে এটো ঠাণ্ডা দিনত কৰা বস্তুবিলাক আৰু এইখিনি গৰম দিনত কৰা বস্তুবিলাক তেনেহলে এইখিনি তোমালকে কৰিবা দুটা থাকিল হোমৱৰ্ক হয়নে ঠিক আছে আৰু আজি লেসন আজি ক্লাসটো ইমানটোতে শেষ কৰিছো যিখিনি পঢ়াইছো সেইখিনি পঢ়িবা ঘৰত ভালকে থাকিবা আৰু হোমৱৰ্কখিনি কৰিবা ঠিক আছে ওকে বাই বাই